শান্তি 25 অক্টোবৰ 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, সংগম যুগতে তোমালোকে আত্ম অভিমানী হোৱাৰ পৰিশ্ৰম কৰিবলগীয়া হয়। সত্যযুগ অথবা কলিযুগত এই পৰিশ্ৰম নহয়। প্ৰশ্ন: শ্ৰীকৃষ্ণৰ নাম তেওঁৰ মাতা পিতাতকৈ অধিক প্ৰসিদ্ধ হয় কিয়? উত্তৰ: কিয়নো কৃষ্ণৰ পূৰ্বে যাৰেই জন্ম হয় তেওঁলোকৰ জন্ম যোগ বলেৰে নহয়। শ্ৰীকৃষ্ণৰ মাতা পিতাই কোনো যোগ বলেৰে জন্ম লোৱা নাই। 2. সম্পূৰ্ণ কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰোঁতা ৰাধা কৃষ্ণই হয়। তেওঁলোকে সদ্গতি পায়। যেতিয়া সকলো পাপ আত্মা নোহোৱা হৈ যায় তেতিয়া পাৱন নতুন সৃষ্টিত শ্ৰীকৃষ্ণৰ জন্ম হয়। তাকেই বৈকুণ্ঠ বুলি কোৱা হয়। তিনি সংগমত শ্ৰীকৃষ্ণৰ আত্মাই সকলোতকৈ অধিক পুৰুষাৰ্থ কৰিছে, সেইবাবে তেওঁৰ নাম প্ৰসিদ্ধ হয়। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. বুদ্ধি পবিত্ৰ কৰি তুলিবলৈ স্মৃতিৰ যাত্ৰাত মতলীয়া হৈ থাকিব লাগে। কৰ্ম কৰিও যাতে এজন প্ৰেমিক স্মৃতিত থাকে তেতিয়া বিকৰ্মাজিত হবা। 2. এই সৰু যুগটিত মনুষ্যৰ পৰা দেৱতা হোৱাৰ পৰিশ্ৰম কৰিব লাগে। ভাল কৰ্ম অনুসৰি ভাল সংস্কাৰ ধাৰণ কৰি ভাল কুলত যাব লাগে। বৰদান: নিজৰ আত্মিক লাইটৰ দ্বাৰা বায়ুমণ্ডল পৰিৱৰ্তন কৰাৰ সেৱা কৰোঁতা সহজ সফলতামূৰ্ত হোৱা। বৰদান: নিজক আত্মিক লাইটৰ দ্বাৰা বায়ুমণ্ডল পৰিৱৰ্তন কৰাৰ সেৱা কৰোঁতা সফলতামূৰ্ত হোৱা। বিস্তাৰ: যেনেকৈ সাকাৰ সৃষ্টিত যি ৰঙৰ লাইট জ্বলোৱা হয় তেনেকুৱাই বাতাৱৰণ হৈ যায়। যদি লাইট সেউজীয়া হয় তেতিয়া চাৰিওফালে সেই কিৰণেই আৱৰি ধৰে। ৰঙা লাইট জ্বলালে তেতিয়া বায়ুমণ্ডল স্মৃতিৰ হৈ যায়। যিহেতু স্থূল লাইটে বায়ুমণ্ডলৰ পৰিৱৰ্তন কৰিব পাৰে, সেয়েহে তোমালোক লাইট হাউচেও পবিত্ৰতাৰ লাইটৰ বা সুখৰ লাইটেৰে বায়ুমণ্ডল পৰিৱৰ্তন কৰাৰ সেৱা কৰা, তেতিয়া সফলতামূৰ্ত হৈ যাবা। স্থূল লাইট দুচকুৰে দেখা পোৱা যায়, আত্মিক লাইটক অনুভৱেৰে জানিব। শ্লোগান: ব্যৰ্থ কথাত সময় আৰু সংকল্প নষ্ট কৰা এয়াও অপবিত্ৰতা। অব্যক্ত সংকেত: নিজৰ আৰু সকলোৰে প্ৰতি মনেৰে যোগৰ শক্তি প্ৰয়োগ কৰা। যিকোনো সম্পদ কমকৈ খৰচ কৰি অধিক প্ৰাপ্তি কৰি লোৱা, এয়াই যোগৰ প্ৰয়োগ। পৰিশ্ৰম কম, সফলতা অধিক, এইটো বিধিৰে প্ৰয়োগ কৰা। যেনেকৈ সময় আৰু সংকল্প শ্ৰেষ্ঠ সম্পদ, সেয়েহে সংকল্প যথাসম্ভৱ কমকৈ খৰচ হওক, কিন্তু প্ৰাপ্তি অধিক হওক। সাধাৰণ ব্যক্তিয়ে 2-4 মিনিট সংকল্প চলোৱাৰ পাছত, চিন্তন কৰাৰ পাছত যি সফলতা বা প্ৰাপ্তি কৰিব পাৰে, সেয়া তোমালোকে 1-2 ছেকেণ্ডত কৰিব পাৰা। ইয়াকেই কম খৰচত উত্তম কাৰ্য বুলি কোৱা হয়। খৰচ কমকৈ কৰা কিন্তু প্ৰাপ্তি 100 গুণ হওক। ইয়াৰ দ্বাৰা সময় আৰু সংকল্প যি ৰাহি হ'ব, সেয়া আনৰ সেৱাত ব্যৱহাৰ কৰিব পাৰিবা, দান পুণ্য কৰিব পাৰিবা। এয়াই যোগৰ প্ৰয়োগ। শান্তি।